নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছোঁ আজি আমি লৈ আহিছোঁ এডিটৰিয়েল এনালাইচিছ 5th মাৰ্চৰ এডিটৰিয়েল এনালাইচিছবোৰে আমাক সিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ মেইনছ আৰু ইণ্টাৰভিউত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইচিছে লৈ আহোঁ আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰিছে তেন্তে আমাৰ ইনষ্টিটিউচনৰ লগত জড়িত হওক কিয়নো বৰ্তমান আমাৰ APSC আৰু UPSCৰ ফাউণ্ডেশ্যনেল বেটছৰ এডমিশ্যন অপেন হৈ আছে য'ত আপোনালোকে পাব ইণ্টিগ্ৰেটেড এপ্ৰ'চত প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ কাৰণে প্ৰিপাৰেশ্যন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স 24/7 লাইব্ৰেৰী ফেচিলিটি সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা হ'ব আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে স্ক্ৰীণত ডিছপ্লে কৰা নাম্বাৰটোত কণ্টেক্ট কৰিব এতিয়া আহোঁ আজি আমি আমাৰ প্ৰথম আৰ্টিকলটোলৈ ফাৰ্ষ্ট আৰ্টিকলটো Who controls our data? Really 2 cases, 1 question. আমাৰ যি এতিয়া বৰ্তমানৰ যুগটো হৈছে যে ডেটা নিউ অইল বুলিও কোৱা হয় গতিকে এই ডেটা কোনে কন্ট্ৰোল কৰে সেই কথাষাৰ লৈ অথৰজনে ইয়াতে লিখিছে ইয়াতে মিনিংফুল কনসেন্ট ভাৰ্সেস কোৰ্সিভ কনসেন্ট তেওঁ কৈছে যে বৰ্তমানৰ যি ডেটা আমি যেতিয়া শেয়াৰ কৰো সাপোজ হোৱাটসএপে হোক আমি তেতিয়া এটা অপচন নাপাওঁ তেওঁলোকে এগ্ৰি কৰিব কয় আমি এগ্ৰি কৰি লওঁ আৰু হেতু কোৰ্সন কনসেন্ট বুলি কোৱা হৈছে ঠিক তেনেদৰে এতিয়া আমি এন্ড টু এন্ড এনক্ৰিপশন যেটো হোৱাটসএপত আছে হেতু হৈছে সিকিউৰ কমিউনিকেশন মেথডস where only the communicating users can read the messages এতিয়া আমি আহো ইয়াৰে কোৰ থেসিস টো লৈ কোৰ থেসিস টো ইয়াতে কি বুলি কৈছে When a technology platform achieve near universal এটো কথাই কৈছে যে যেতিয়া এটা টেকনলজি প্ল্যাটফৰ্মক সকলোৱে ইউজ কৰিবলৈ লয় মানে প্ৰত্যেকজন মানুহে নিজৰ হাতে হাতে ইউজ কৰে তেতিয়া এটো কি হয় এটো লাক্সাৰি হৈ নাথাকে লাহেকে এটো এসেনশিয়াল হৈ যায় যিকোনো এজন মানুহৰ কাৰণে বেসিক ইউটিলিটি হয় ফৰ এক্সাম্পল আমি এতিয়া হোৱাটসএপ টো এতিয়া প্ৰত্যেকজন মানুহে ইউজ কৰে অফিচিয়েল কামৰ পৰা ষ্টাৰ্ট কৰি এন্টাৰটেইনমেন্টৰ পৰা ষ্টাৰ্ট কৰি নৰ্মেল আমাৰ ডে টু ডে কমিউনিকেশনৰ কাৰণে এটো এটা আমাৰ লাক্সাৰি নহয় এটো আমাৰ কি হয় এতিয়া বেসিক ইউটিলিটি হয় ফৰ্সিং ইউজাৰ্স টু এগ্ৰি কিন্তু এটো সময়তে কি কৰে যেতিয়া হোৱাটসএপৰ সাপোজ যেটো কোম্পানী হয় তেওঁলোকে কি কৰিব আমি যেতিয়া খুলিম তেওঁলোকে এগ্ৰি অপচনটোক আমাক এগ্ৰি কৰিব ক'ব আৰু তাৰ কাৰণে কোনো অল্টাৰনেটিভ নাথাকে আমি এগ্ৰি কৰিব পাৰিলেহে হেতু এপ আমি এক্সেস কৰিব পাৰিম Loss access entirely is a form of digital exploitation. হেতুকো digital exploitation বুলি কৈছে অথৰ গৰাকীয়ে আৰু twin pressure on citizenৰ ওপৰত কি কৈছে দুটা প্ৰেছাৰ আছে এটা হৈছে যে squeezing between two massive entities one side কোনে কৰে corporate behemoths তেওঁলোকে সার্ভেইলেন্স ক্যাপিটালিজম আমাৰ কেনেকুৱা ধৰণে আমি বিহেভ কৰো আমি ইন্টাৰনেটত বা আমি যিকোনো এপ ইউজ কৰিলে সেই কথাকাৰ তেওঁলোকে এক্সট্ৰাক্ট কৰিলে আমাৰ ইনফৰমেশনবোৰ ঠিক তেনেদৰে ষ্টেটে আকৌ কি কৰে exemption বিচাৰে right to privacy পৰা যাতে তেওঁলোকে কিহৰ নামত security surveillance governance এইবোৰৰ নামত যাতে আমাক সার্ভেল কৰি থাকিব পাৰে বা মনিটৰ কৰি থাকিব পাৰে এতিয়া গতিকে আমি টুইন প্ৰেছাৰ এটাত নৰ্মেল সিটিজেন বিলাকে ভুগিব লৈছে conflict between data protection and transparency privacy law কেতিয়া sometimes weaponized against transparency এতিয়া privacy কথা কৈ কেতিয়াবা কি হয় transparency মানে অফিচিয়েল যি সকল bureaucrats হয় বা তেওঁলোক অফিচিয়েল যি পাৰ্সোনাল হয় privacy কথা কৈ হয়তো তেওঁলোকে নিজৰ কিবা ইনফৰমেশন নেদেখাব পাৰে যত নেকি transparency টো ইয়াতে নাইকিয়া হৈ যাব পাৰে হেতু কাৰণে major critique of contemporary data framework like DPDP Act কি কৈছে delusion of right to information mechanism এটা হৈছে যে আমাৰ right to information আছে এই right to information যোগেদি আমাক কি কৰিব লাগে ইনফৰমেশন আমি বিচাৰিলে ইনফৰমেশন দিব লাগে কিন্তু তাৰ এগেইনষ্টত আমাৰ যদি DPDP Act আহে বা প্ৰাইভেচি কথা কয় কি কৰিব পাৰে যে এটো প্ৰাইভেচি ব্ৰিচ কৰিছে বুলি সেই ইনফৰমেশনটো নিদিবও পাৰে যাৰ ফলত আমাৰ ট্ৰান্সপাৰেন্সিত হেম্পাৰ হ'ব পাৰে এই কথাখাৰে অথৰ গৰাকী এটা মেনশন কৰিছিলে এতিয়া যদি আমি ইভলিউশনটো চাও হিষ্টৰিকেল 2017 পৰা বৰ্তমান কি আছে প্ৰি 2070 আগলৈকে প্ৰাইভেচিটো লাৰ্জলি এটা পেটছ অফ কনসেপ্ট আছিল তাতে কোনো কি কৈছিল আৰ্লি সুপ্ৰিম কোৰ্টৰ জাজমেন্ট MP শৰ্মা আৰু খৰক সিঙত do not explicitly recognize privacy as a fundamental right কিন্তু 2017 ত আমি সকলো জানো কেছ পুত্তাস্বামী কেছত কি কৰিছে প্ৰাইভেচিটো এটা আমাৰ ফান্ডামেন্টাল ৰাইট বুলি কোৱা হৈছে ঠিক তেনেদৰে ইনফৰমেশন টেকনলজি এক 2000 চনত আহিলে তাত 43A যেটো সেকশন হয় relate rules provide first basic safeguard for sensitive personal data but these were woefully inadequate for smartphone era 2000 ৰ যেটো আমাৰ IT Act হয় তাৰ যেটো ৰুল আছে হেতু কি কৈছে যে এতিয়া যেটো ইৰা হয় তাৰ কাৰণে এটো অবসলেট হয় এতিয়া জাস্টিস এটো কৈছো BN শ্ৰী কৃষ্ণ কমিটি 2018 ত ফৰ্ম হল
to draft a data protection framework. Introduce কি কৰিলে concept like data localization যে আমাৰ যেটো নিজৰ কান্ট্ৰি ডেটা হয় হে ডেটাটো যাতে লোকেল নিজৰ কান্ট্ৰি ভিতৰতে থাকক যেটো বাহিৰৰ টেক কোম্পানীয়ে যদি ইউজ আমাক কিবা এটা প্ল্যাটফৰ্ম দিছে সেই বাহিৰৰ কোম্পানীটোৱে যাতে আমাৰ ডেটাবোৰ লৈ যাব নোৱাৰে আৰু লোকেলি হেতু ষ্টৰ হক এই কথাখাৰ বিএন শ্ৰীকৃষ্ণ কমিটিয়ে ইয়াতে মেনশন কৰিলে ডিপিডিপি এক্ট আহিলে 2023 several irritation draft withdrawalৰ পিছত পাৰ্লিয়ামেন্টে পাছ কৰিলে একখন এতিয়া ইয়াতে মাল্টি ডাইমেনশনাল এনালাইসিসত সোশিয়ালিত কি হ'ব পাৰে আনৰেগুলেটেড যদি কিবা ডেটা থাকে মেটা ডেটা প্ৰফাইলিং লিডস টু ইকো চেম্বাৰিং আৰু সোশিয়াল পোলাৰাইজেশন এলগৰিথমৰ ফলত বিভিন্ন ধৰণৰ মিস ইনফৰমেশন ৰিউমাৰ্স এনেকুৱা ধৰণৰ বস্তুবোৰ আমাৰ সমাজত প্ৰচলিত হ'ব পাৰে Political data is potential political weapon বুলি কিয় কৈছে নো মাইক্ৰো টাৰ্গেটিং ভোটাৰস ডেটা চাই যদি কোনোবা এটা পাৰ্টিয়ে ডেটাটো ভালকৈ পাই যায় তেওঁলোকে গম পাব যে কোনটো পাৰ্টি জিকিব গৈ আছে বা যিসকল ভোটাৰস হয় তেওঁলোকে কি বিচাৰিছে গতিকে এটোকে পলিটিক্যাল বৰ্তমান ওয়েপনলৈ পৰিণত হৈছে লিগ্যাল যদি চাও দা ফ্ৰিকশন বিটুইন ডিপিডিপি এক্ট আৰু আৰটিআই এক্ট ক্ৰিয়েটস এ legal paradox where law mean to protect citizen must end up shielding corrupt official এতিয়া এনেকুৱা হ'ব লাগে লটোৱে আমাৰ যি নৰ্মাল সিটিজেন হয় তেওঁলোককহে শিল্ড তেওঁলোককহে কি কৰিব লাগে তেওঁলোকৰ ইন্টাৰেষ্টত কাম কৰিব লাগে কৰাপ্ট যিসকল অফিচিয়েল হয় তেওঁলোকৰ এগেইনষ্টত কাম কৰিব নালাগে এনেকুৱা ল আনিব লাগে ethical আছে international india's data law determines status in the global digital এতিয়া যেহেতু ডিজিটাল ইকনমিটো বুম হৈছে গতিকে এনেকুৱা সময়ত আমাৰ যেটো ল লৈ আহিম হেতু ইন্ডিয়াৰ ইমেজ এটা লৈ যাব আমাৰ গ্লোবালি ঠিক তেনেদৰে ইকনমিক ডেটা ইজ দা নিউ অইল owns it determines the balance of wealth কিয়নো ডেটাত পোৱা লগালগ কাৰ কি প্ৰিফাৰেন্স হয় কেনেকুৱা ধৰণৰ বস্তু কোনে ইন্টাৰেস্টেড হয় এই বস্তুবিলাক লৈ যিকোনো কোম্পানীয়ে বিজনেস কৰিবৰ কাৰণে সুবিধা হৈ যায় গতিকে নিউ অইল বুলি ডেটা টাৰ্ম কৰা হয় বা কোৱা হয় এতিয়া লিংকেজেস এনসিআরটি ইয়াতে দিয়া আছে লগতে ইউপিএসসি সিলেবাসটো ইয়াৰ যদি আমি ওয়ে ফৰৱাৰ্ড টু চাওঁ তেনে প্ৰথম হাৰমনাইজিং ল এতিয়া হাৰমনাইজ কৰিব লাগিব কনফ্লিক্ট থাকিব নালাগিব ডিপিডিপি যেটো এক্ট হয় আৰু আৰটিআই জি এক্ট হয় তাৰ মাজত হাৰমনাইজ এটা বেলেন্স আনিব লাগিব বোলষ্টাৰিং ৰেগুলেটৰী ইন্ডিপেন্ডেন্সটো বহাব লাগিব ডেটা প্ৰটেকচন বোৰ্ড মাষ্ট হেভ এ বাইপাৰ্টিsan এপইন্টমেন্ট প্ৰসেস ইনভলভিং জুডিচিয়াৰী এতিয়া সকলোৱে তাত ইনভলভ থাকিব লাগিব যাতে এনেকুৱা এটা regulatory body হয় যেটো ইন্ডিপেন্ডেন্টলি কাম কৰিব পাৰে algorithmic transparency লগতে strengthening competition law আমাৰ competition law টুকু empower কৰিব লাগিব যাতে তেওঁলোকে সাৰ্ভেইলেন্স ভালকে কৰিব পাৰে এনেকুৱা এপ বিলাকত বা কোনবাই যদি ডেটা থেফ কৰে তাৰ ওপৰত এতিয়া ইয়াতে প্ৰিভিয়াস ইয়াৰ কি কোৱেশ্চন আহিছিলে এই টপিকটো ৰিলেটেড তাক মেনশন কৰা আছে Next আহিছো আমাৰ আৰ্টিকলটো লৈ নেক্সট আৰ্টিকলটো হৈছে unilateral military action selective moral logic we have seen this before এতিয়া ইয়াতে অথৰজনে উল্লেখ কৰিছে যে ইউনিলেটাৰেল যি এটেক হৈছে ইউএছ আৰু ইজৰাইলৰ কাক ইৰানৰ ওপৰত এনেকুৱা ধৰণৰ এটেক আমি আগতেও দেখিছো সেই কথাখাৰে অথৰজনে ইয়াতে মেনশন কৰিছে আৰু এই যেতিয়া এটেক কৰে তেওঁলোকৰ এটা মৰেল লজিক কি থাকে আমি এটো কাৰণে এটেক কৰিছো প্ৰিএমটিভ ষ্ট্ৰাইক বুলি কয় যে নিজক ইন ফিউচাৰত বচাবৰ কাৰণে বা নিউক্লিয়াৰ পাৱাৰ যাতে সেই কান্ট্ৰিখনে এক্সেস কৰিব নোৱাৰে তাৰ কাৰণে আমি এটেক কৰিছো বুলি যেটো মৰেল লজিক এটা দিয়ে সেই বস্তুবোৰ আগতেও দেখা হৈছে আমাৰ জিঅ'পলিটিক্সত সেই কথাখাৰ অথৰজনে মেনশন কৰিছে এটা কি টাৰ্মছ আছে ইউনিলেটাৰেল মিলিটাৰী একচন মানে কি হয় When a single state or a small self-formed coalition decided to launch military operation without breaking the broad international mandate, the international rules, regulation, mandate আছে সেই সকলো বিলাক বাইপাস কৰি যেতিয়া এখন কান্ট্ৰি বা এটা সৰু ব্লকে কি কৰিব ডিসাইড কৰিব আৰু কাৰবাক এটেক কৰিব হেতুকে এতিয়া unilateral military action বুলি কয় আৰু এক্সাম্পল আছে 2003 ইনভেশন কৰিছিল ইৰাকক বাই ইউএছএ which bypassed the United Nations যি ল আছিল হে বাইপাস কৰি এতিয়া ইয়াতে প্ৰিএমটিভ একচনৰ কথা কৈ থকা যায় যেটো হোৱাৰ আগত সম্ভাৱনা আছে বুলি কৈ যেতিয়া কি কয় এটেক কৰে হেতুকে প্ৰিএমটিভ একচন বুলি কোৱা হয় ঠিক তেনেদৰে আৰু বাকি কি টাৰ্মছ দিয়া আছে লগতে এক্সপ্লেনেশন ইয়াতে এতিয়া মেইন আৰ্গুমেন্টটো কি হয় মেইন আৰ্গুমেন্টটো ইয়াতে এটোৱে দিছে যে when we stripe away the rhetorical surrounding
global intervention, several foundational geopolitical realities ইয়াতে emerge paradox of non-proliferation. এটা কি হৈছে global non-proliferation regime is fundamentally hierarchical বুলি কৈছে যে non-proliferation বা নিউক্লিয়াৰ যি weapons হয় সেই বস্তুটো যে একেবাৰে নাইকিয়া কৰিব লাগে বা proliferate কৰিব নালাগে সেই কথাটো কিন্তু হায়াৰকি এটাহে মেইনটেইন কৰে বুলি কৈছে পাৱাৰফুল যিসকল ষ্টেট হয় তেওঁলোকৰ ওচৰত অলৰেডি আছে তেওঁলোকে অপাৰেট কৰে their nuclear arsenal are stabilizing forces যে তেওঁলোকৰ যাতে forces to national security to maintain হৈ থাকিব পাৰে তাৰ কাৰণে যি পাৱাৰফুল বা আগতে যিসকলৰ ওচৰত নিউক্লিয়াৰ weapons আছে তেওঁলোকে অলৰেডি তেওঁলোকৰ ওচৰত থকাৰ পিছতো তেওঁলোকে কি কৰে বাকি কান্ট্ৰি বিলাকক কিন্তু তেওঁলোকে একুৱায়াৰ কৰিব নিদিয়ে মেয়াৰ pursuit of such weapon by weaker or rival state is catastrophic তেওঁলোকে কয় যে এটো catastrophic হয় বেলেগে যদি একুৱায়াৰ কৰে তেন্তে হলে এটোৱে ইন ফিউচাৰ আমাৰ ওয়াৰ্ল্ডৰ কাৰণে থ্ৰেট হয় enforcing non-proliferation through missile bomb highlight a glaring double standard কিয়নো হয় ডাবল ষ্টেণ্ডাৰ্ড যিসকলৰ ওচৰত অলৰেডি আছে যিসকল পাৱাৰফুল হয় তেওঁলোকৰ ওচৰত থকাৰ পিছত বেলেগক একুৱায়াৰ কৰিবলৈ নিদিয়াটো এটা ডাবল ষ্টেণ্ডাৰ্ডে হয় ইলিউজন অফ দ্য মেজিক ইৰেজাৰ এটা কি কৈছে ষ্ট্ৰেটেজিক এৰিয়েল যিটো বম্বাৰ্ডমেণ্ট হয় কেন সাৰ্জিক্যালি সলভ এটোৱে মানে যি কমপ্লেক্স প্ৰবলেম থাকে মিলিটাৰী হওক কোনবা এখন দেশত পলিটিক্যাল যিটো প্ৰবলেম থাকে সেই প্ৰবলেম বিলাকক সলভ কৰিব নোৱাৰে আৰু হিষ্টৰিকেলিও এনেকুৱা ধৰণৰ এক্সাম্পল আছে ড্ৰপিং বম্বস ৰেয়াৰলি এলিমিনেটস হাৰ্ডেন্স মানে ইনষ্টিড ই কি কৰে ডিলেজ প্ৰগ্ৰামছ টেম্পৰেলি হোৱাই ৰেডিকেলাইজিং দা টাৰ্গেট পপুলেশ্যন এণ্ড উইকেনিং ইণ্টাৰনেল ৰিফৰ্মিষ্ট মুভমেণ্ট এতিয়া কি হৈছে ইৰাণত যে সাপ্ৰেছন কৰিছে তেওঁলোকৰ যি আগৰ অথৰিটেৰিয়ান গভৰ্ণমেণ্ট আছিল সাপ্ৰেছ কৰিছে তাৰ দ্বাৰা কি হৈছিলে মানুহ যিসকল জনসাধাৰণ তেওঁলোকৰ মাজত এটা ৰিফৰ্মিষ্ট মুভমেণ্ট আহিছিল কিন্তু যেতিয়া বেলেগ এক্সটাৰ্নেল ফৰ্ছে আহি তেওঁলোকক বম্বাৰ্ড কৰিছে সেই বম্বাৰ্ডটো কৰাৰ ফলত বা তেওঁলোকে যে ৰিজিম চেঞ্জ কৰিম কৈছে হেতু কিন্তু যি ধৰণে তেওঁলোকে বিচাৰিছে তেনেকুৱা ধৰণৰ ফলটো বা তেনেকুৱা ধৰণৰ ৰিজাল্ট এটা যে পাব তেনেকুৱা কথা নহয় কিয়নো ইয়াৰ ফলত উল্টা কি হ'ব পাৰে হয়তো ইনসাৰ্জেন্সি গ্ৰুপ আৰু নতুনকৈ গঠন হ'ব পাৰে হয়তো তাতে কি হ'ব পাৰে ৰেডিকেলাইজ হ'ব পাৰে লোকসকল কিয়নো এনেকুৱা এক্সাম্পল আমি আগতেও দেখিছো আৰু ইন ফিউচাৰো হ'ব পাৰে এতিয়া inevitable of escalation limited strike rarely remain limited kinetic attack on sovereign territory inevitably invites retaliation এতিয়া যে এনেকে ষ্ট্ৰাইক কৰিছে যিখন ষ্টেটৰ ওপৰত ষ্ট্ৰাইক কৰিব তেওঁলোকেতো ৰিটেলিয়েট কৰিবই আৰু তাৰ ফলত ৰিজনেল মিলিচিয়া প্ৰক্সি ফৰ্চেছ আৰু নেইবাৰিং কান্ট্ৰি লগতে এইবিলাক কি হলে মাল্টি ফ্ৰন্ট ৰিজনেল ৱাৰলৈ পৰিণত হৈছে ইকোনমিকো প্ৰবলেম আছে যেতিয়া ইকোনমি কি হয় ৰিসোৰ্স ৰিচ এৰিয়াস ইজ নেভাৰ এ লোকেলাইজড ইভেন্ট যোনটো এনেকুৱা এটা এৰিয়াত যেনেকে এতিয়াই ইৰাণত যিটো কৰা হৈছে তেওঁলোকৰ ওচৰে পাজৰে যিবোৰ জেগা হয় বা তেওঁলোকৰ ওচৰত যদি ৰিসোৰ্স আছে সেই বস্তুবিলাকে অকল তেওঁলোককে যে ইম্পেক্ট কৰিব এটেকটোৱে হেতু কথা নহয় গ্লোবেলি বাকি কান্ট্ৰি সকল বিলাককো এটে ইয়াৰ মানে ইয়াৰ কনসিকুৱেন্স ভুগিব লাগিব কিয়নো ষ্ট্ৰেট অফ হাৰমুজ আছে যৰ দ্বাৰা 1/5 অফ দ্য গ্লোবেল অইল ট্ৰেডটো তাতে কি হয় সেই ষ্ট্ৰেট অফ হৰমুজে ডিপেনি ট্ৰেড হয় আৰু হেতু যদি তাতো যদি প্ৰবলেম হয় যেতিয়া আমাৰ ইন ফিউচাৰ বা এতিয়া বৰ্তমান অইল প্ৰাইসত হওক বা ইনফ্লেশ্যন বাঢ়ি যাব পাৰে অইল প্ৰাইসেস বাঢ়িব পাৰে ইকোনমিক আমাৰ ইম্পেক্ট কৰিব পাৰে Nations like India reflexively aligning with unilateral intervention আমি এতিয়া কি হৈছে যে লং টার্ম ইন্টারেস্ট কন্ট্রাডিক্ট আমাৰ এতিয়া এনেকুৱা হ'ব ইণ্ডিয়াৰ নিচিনা কান্ট্ৰিয়ে অকল এখন কান্ট্ৰিৰ ওপৰত ডিপেন্ড কৰিলে নহব এখন কান্ট্ৰিৰ ওপৰত ডিপেন্ড কৰিলে আমাৰ নিজৰ কি হ'ব লাগিব কাৰবাৰৰ পৰা যদি কিবা ইম্পৰ্ট কৰিছো হেতু পাৰ্টনাৰ ডাইভাৰ্স হ'ব লাগিব এখনৰ ওপৰত ইম্পৰ্ট ডিপেন্ড হলে আমাৰ বহুতো প্ৰবলেম আহিব পাৰে Country dependent on regional stability for energy security or diaspora remittance must advocate for diplomacy and international verification. আমি গতিকে ডিপ্লোমেসিৰ কথা বা বাকি কান্ট্ৰি বিলাকে বিশেষকৈ এনেকুৱা ডায়লগ ডিপ্লোমেসিত গুৰুত্ব দিব লাগে হিষ্টৰিকেল ইভালুৱেশ্যনত যদি আমি চাওঁ এই টপিকটো তেন্তে প্ৰি কোল্ড ৱাৰ আৰু ইউএন চাৰ্টাৰ আমি দেখিছিলো যে প্ৰি কোল্ড ৱাৰৰ সময়ত
World War II যেতিয়া হল বহুত ডিভাষ্টেশ্যন হল ইউনাইটেড নেশ্যনৰ ক্ৰিয়েশ্যন হল তাতে কি হল বেডৰক প্ৰিন্সিপাল ৱাজ দ্য সভাৰেন ইকুৱেলিটি অফ অল ষ্টেটছ আৰু আৰ্টিকল 2 ক্লজ 4 আহিলে য'ত ষ্ট্ৰিক্টলি প্ৰহিবিট কৰা হ'ল যে বাহিৰৰ যিকোনো ফ'ৰ্চে যাতে কি কৰিব নোৱাৰে বেলেগ এখন কাণ্ট্ৰিত গৈ পিনি ফ'ৰ্চ কৰি বা এটেক কৰিব নোৱাৰে আৰু সেল্ফ ডিফেন্স অকল আৰ্টিকল 51 অফ দ্য ইউনাইটেড নেশ্যনৰ যি চাৰ্টাৰ হয় তাত দিছে যে সেল্ফ ডিফেন্সৰ নামতহে কোনোবাই কি কৰিব পাৰিব ৰিটালিয়েট কৰিব পাৰিব কিন্তু নিজে গৈ আগতে ফ'ৰ্চফুলি কাৰোবাক এটেক কৰিব নোৱাৰে ঠিক তেনেদৰে কোল্ড ৱাৰ এৰা আহিলে ছুপাৰ পাৱাৰ ৰাইভেলৰী এটা চ' নিউমাৰাছ প্ৰক্সি ৱাৰ আৰু ইনভেনশ্যন আমি কি দেখিলোঁ প্ৰক্সি ৱাৰ দেখিলোঁ ইয়াতে ভিয়েটনাম আফগানিস্তান জাষ্টিফাইড নট বাই ইউনাইটেড নেশ্যন মেণ্ডেটছ বাট বাই জিঅ' পলিটিকেল নেচেচিটি এতিয়া কি ক'লে যে ইউনাইটেড নেশ্যনৰ কনভেনশ্যনৰ দ্বাৰা বা মেণ্ডেটছৰ দ্বাৰা সেইটো জাষ্টিফাইড নহয় যিবোৰ প্ৰক্সি ৱাৰ হৈছিল কিন্তু জিঅ' পলিটিকেল নেচেচিটি অফ কণ্টেইনিং ৰাইভেল ডাইলগছ ইউনিলেটাৰেলিজম ৱাজ মাছ বাই কোল্ড ৱাৰ পেৰানয়া ঠিক তেনেদৰে ৱাৰ অন টেৰৰ আৰু বুছ ডক্ট্ৰিন আহিলে যেতিয়া 9/11ত যেতিয়া এটেক হ'ল তাৰ পিছৰ পৰা ইউএছএ শিফট কৰিলে নিজৰ পলিচিটো তেওঁলোকে কেনেকুৱা কৰিলে ডক্ট্ৰিনটো এলাউ কৰিলে প্ৰিভেন্টিভ ৱাৰটো যে আগতীয়াকৈ ৱাৰ কৰি দিয়া যাওক ঠিক তেনেদৰে তেওঁলোকে সেইটো লজিক ফিউৱেল ইণ্টাৰভেনশ্যন আফগানিস্তান আৰু ইৰাকত দেখা গ'ল আউটকামছ অফ ৰিজিম চেঞ্জ এতিয়া ৰিজিম চেঞ্জ কৰিব যে বিচাৰে তাৰ আউটকামছ হিচাপে কি হৈছে 2 decades interventionist in Middle East আৰু North Africa largely failed to yield democratic consolidation এতিয়া বাকি কান্ট্ৰিটো যেতিয়া এটেক কৰা হৈছে ৰিজিম চেঞ্জ কৰিম বুলি তাত কিন্তু এতিয়ালৈকে ডেমক্ৰেটিক্যালি একো গভৰ্ণমেণ্ট অহা নাই তাৰ উলুটাটো হৈ আছে যে তাত এতিয়াও ইনষ্টেবল বা আনষ্টেবল আমি কণ্ডিশ্যন দেখা যায় সেই কণ্ডিশ্যন সেই কাণ্ট্ৰিবোৰত তাৰ উপৰিও ৰেডিকেলিষ্ট গ্ৰুপ টেৰৰিজম যেনেকৈ ISIS ছেক্টেৰিয়ান ৱাৰফেয়াৰ এইবোৰকহে আমি বেছিকৈ দেখা পাইছোঁ এতিয়া মাল্টি ডাইমেনশ্যনেলি যদি চাওঁ ছ'চিয়েল ক্ষেত্ৰত কি হ'ব ই ছ'চাইটিটো ফ্ৰেকচাৰ কৰিব এথনিক ছেক্টেৰিয়ান ডিভাইড এটা আনিব যে ৰিলিজিয়ন এনেকুৱাৰ মাজত বহুতো কি হ'ব পাৰে হয়তো এনিমিটি হ'ব পাৰে ঠিক তেনেদৰে ক্ৰিয়েট মাল্টি জেনেৰেশ্যনেল ট্ৰমা এটা থাকি যায় যেতিয়া যুদ্ধ হয় যেনেকুৱা ধৰণৰ ৰিজিম চেঞ্জক লৈ কাম হয় তেতিয়া এটা ট্ৰমালৈ পৰিণত হয় পলিটিকেলি যদি চাওঁ শ্বিফ্ট গ্ল'বেল পাৱাৰ ডাইনেমিক্স ৰিপিটেড ইউনিলেটাৰেল ইনভাৰ্চন যদি বাৰে বাৰে ইউনিলেটাৰেল ইণ্টাৰভেনশ্যন কৰি থাকে তেন্তে হ'লে ডিপ্ল'মেটিক কেপিটেল আৰু ছফ্ট পাৱাৰ অফ ৱেষ্টাৰ্ণ ডেমক্ৰেচিছ পুচিং টাৰ্গেটছ নেশ্যন ক্ল'জাৰ টু ৰাইভেল ব্লকছ যেনেকৈ ৰাছিয়া চাইনা এক্সিছত বেছি ইণ্টাৰেষ্টেড হ'ব কাণ্ট্ৰিবিলাক যেতিয়া ৱেষ্টাৰ্ণ কাণ্ট্ৰিসকলৰ কি হ'ব তেওঁলোকৰ ছফ্ট পাৱাৰটো কমি যাব যিহেতু তেওঁলোকে ৰিপিটেডলি এইবিলাক ভায়লেশ্যন কৰি তেওঁলোকে ইউনিলেটাৰেলি কোনোবা কাণ্ট্ৰিক যেতিয়া এটেক কৰিব তেতিয়া আমাৰ লাহেকে কাণ্ট্ৰিবিলাক ক'লে গুচি যাব ৰাছিয়া আৰু চাইনাৰ প্ৰক্সিলৈ বা সেই কাণ্ট্ৰিবিলাকৰ লৈ ক্ল'জ হৈ গুচি যাব লিগেলি আছে এথিকেল আছে ইণ্টাৰনেশ্যনেল যদি চাওঁ ৰেণ্ডাৰ্ছ মাল্টিলেটাৰেল ইনষ্টিটিউশ্যন লাইক UN অবছলেট এতিয়া ইউনাইটেড নেশ্যন অবছলেট হৈ গৈছে তেওঁলোকে একো কাম কৰিব পৰা নাই যে এই যুদ্ধবিলাক ৰখাবৰ কাৰণে when UNSC is bypassed repeatedly it authorized authority diminish permanently ঠিক তেনেদৰে UNSC ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলকো বাইপাছ কৰা হৈছে বাৰে বাৰে ইকনমিক যদি চাওঁ কনফ্লিক্ট ইন ৰিচোৰ্চ ডেন্স ৰিজন ৱেপনাইজ ছাপ্লাই চেইন এতিয়া কি হ'ব পাৰে ছাপ্লাই চেইনটো ডিষ্ট্ৰাপশ্যন হ'ব পাৰে এনাৰ্জি ডিপেণ্ডেণ্ট নেশ্যন লাইক ইণ্ডিয়া কি হ'ব পাৰে ট্ৰেড ডেফিচিট হ'ব পাৰে কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন আমাৰ হ'ব পাৰে মানে আমাৰ ইকনমিটো ডিভাষ্টেড হ'ব পাৰে ইয়াতে NCERT কোন টপিকৰ লগত জড়িত মেনশ্যন আছে লগতে UPSC চিলেবাছটো ৱে ফৰৱাৰ্ডত যদি চাওঁ ৰিক্লেম মাল্টিলেটাৰেলিজম আকৌ ইউনাইটেড নেশ্যনৰ যি মেণ্ডেট হয় বা ইউনাইটেড নেশ্যনক ভালকৈ ৰিভাইভ কৰিবলৈ চেষ্টা কৰিব লাগিব কমিটমেণ্ট টু ষ্ট্ৰেটেজিক অটনমি প্ৰত্যেকটো কি কৰিব লাগিব কমিটমেণ্ট থাকিব লাগিব প্ৰত্যেকখন কাণ্ট্ৰি নিজৰ দেশখনে যে ষ্ট্ৰেটেজিক অটনমি এটা ৰাখিব পাৰে তাৰ ওপৰত ঠিক তেনেদৰে ষ্ট্ৰেংথেন কৰিব লাগিব ইণ্টাৰনেশ্যনেল ভেৰিফিকেশ্যন ইকনমিক ডিৰিস্কিং ডেভেলপিং নেশ্যন মাষ্ট এগ্ৰেছিভলি ডাইভাৰ্চিফাই দেয়াৰ এনাৰ্জি বাস্কেট এতিয়া ডেভেলপিং কাণ্ট্ৰি এখন কাণ্ট্ৰিৰ ওপৰত ডিপেণ্ড কৰিলে নহ'ব বিভিন্ন ধৰণৰ কাণ্ট্ৰিৰ লগত পাৰ্টনাৰশ্বিপ কৰিব লাগিব যাতে এনাৰ্জি ছিকিউৰিটিটো তেওঁলোকৰ ছিকিউৰ হৈ থাকে আৰু ইকনমিটো ভাল হৈ থাকে ডিপ্ল'মেচি অভাৰ কোৰ্চন এতিয়া কিহত বেছি গুৰুত্ব দিব লাগে কাৰোবাক ফ'ৰ্চফুলি কিবা কৰোৱাতকৈ ডিপ্ল'মেটিক ৱেটোত আমি বেছিকৈ গুৰুত্ব দিব লাগে
ইয়াতে ইউপিএসসি কি কুৱেশ্যন আহিছে ইয়াতে মেনশ্যন কৰা আছে নেক্সট আহিছো আমি ক্লাইমেট ৰিস্ক মাষ্ট প্ৰম্পট ইণ্টাৰনেশ্যনেল লিগেল ৰিফৰ্ম যে বৰ্তমান ক্লাইমেটৰ ৰিস্কটো কথা আমি সকলোৱে জানো আৰু ইয়াৰ ফলত কিছুমান কাণ্ট্ৰিয়ে কেনেধৰণে চাফাৰ কৰিছে আৰু ইণ্টাৰনেশ্যনেল যি ল হয় লিগেল ৰিফৰ্মছ যে কৰিব লগা প্ৰয়োজন আহিছে সেই কথাষাৰ 18 জনে ইয়াতে মেনশ্যন কৰিছে এটা কি টাৰ্মছ আছে পাৰ্মানেন্ট সভাৰেণ্টি অভাৰ নেচাৰেল ৰিসোৰ্সেস এটো এটা ইম্পৰ্টেন্ট টাৰ্ম হয় এই আৰ্টিকেলটো আমি বুজিব যোৱাৰ আগতে PSNR পাৰ্মানেন্ট সভাৰেণ্টি অভাৰ নেচাৰেল ৰিসোৰ্সেস এটো এটা এনেকুৱা প্ৰিন্সিপাল হয় যে ষ্টেট এখনৰ যদি কিবা ৰিসোৰ্স আছে তেওঁলোকে আলটিমেটলি তেওঁলোকৰ ওচৰত ৰাইট থাকে কন্ট্ৰোল কৰিবৰ কাৰণে আৰু এক্সপ্লইট কৰিবৰ কাৰণে নিজৰ বাউণ্ডাৰীৰ ভিতৰত হেতুকে PSNR বুলি কোৱা হৈছে ঠিক তেনেদৰে মন্টেভিডিও কনভেনশন এটো ইম্পৰ্টেন্ট হয় 1933 আহিছিলে এখন ইন্টাৰনেশ্যনেল ট্ৰিটি হয় যোনটো ডিফাইন কৰিছে ষ্টেট এখন কেনেকুৱা হ'ব লাগে বা ষ্টেটৰ ডেফিনেশনটো তেওঁ কৈছে যে ইয়াতে এই কনভেনশনত কোৱা হৈছে যে পপুলেশন ডিফাইন্ড এটা টেৰিটৰি থাকিব লাগিব গভৰ্নমেন্ট থাকিব লাগিব আৰু কেপাসিটি টু এন্টাৰ ৰিলেশনস উইথ আদাৰ কান্ট্ৰি এই যেতিয়া সোভাৰেণ্টিটো থাকিব এটা জাগাৰ টেৰিটৰি থাকিব পপুলেশন যেতিয়া থাকিব লগতে বেলেগ কান্ট্ৰিৰ লগত ৰিলেশন কৰিব পৰা তেওঁলোকৰ যোগ্যতা থাকিব লাগিব আৰু লগতে গভৰ্নমেন্ট এখন থাকিব তেতিয়াহে সেইখন এখনক ষ্টেট বুলি কোৱা হয় এটো মন্টেভিডিও কনভেনশনত সেই কথাষাৰ উল্লেখ কৰা হৈছিল এতিয়া আহিছো আমি আমাৰ আৰ্টিকেলটোলৈ আৰ্টিকেলটোৰ মেইন কোৰ থেসিসটোলৈ ইয়াতে কি কৈছে climate change is no longer just an environmental issue climate change to অকল environmental এটা ইস্যু নহয় এটা constitutional crisis for international law বুলি কোৱা হৈছে climate change কিয়নো conflict of sovereignty আহিছে developing nations rely on PSNR তেওঁলোকৰ ওচৰত যি ৰিসোৰ্স থাকে সেই ৰিসোৰ্সৰ ওপৰত ডেভেলপ কি কৰে ৰিলাই কৰে গতিকে ইকোনমিক গ্ৰোথৰ কাৰণে however global 1.5 degree celsius goal requires them to leave these resources in the ground এতিয়া গ্লোবাল কি হয় আমাৰ পেৰিছ এগ্ৰিমেন্টৰ মতে আমি কি প্ৰিফাৰ কৰিব লাগে 1.5 ডিগ্ৰী সেলসিয়াছৰ তলত গ্লোবাল ওয়াৰ্মিংটো ৰাখিব লাগে কিন্তু হেতু কৰিব যাওঁতে আমাৰ যি ডেভেলপিং কান্ট্ৰি হয় তেওঁলোকে যেহেতু যি ৰিসোৰ্স আছে নিজৰ তাৰ ওপৰত ৰিলাই কৰিব লাগে ইকোনমিক গ্ৰোথৰ কাৰণে এটো কিন্তু আৰু গ্লোবালি কি বিচাৰে যে হেতু তেওঁলোকৰ যি ৰিসোৰ্স হয় সেই ৰিসোৰ্সটো তেওঁলোকে বাদ দিয়ক আৰু ক্ৰিয়েটিং এ ক্লাছ বিটুইন নেশনাল ৰাইটস আৰু গ্লোবাল সাৰ্ভাইভেল এতিয়া গটিকে এটা প্ৰবলেম কনফ্লিক্ট হৈছে এটোৱে যে বৰ্তমান গ্লোবালি বিচাৰিছে যে যি ৰিসোৰ্সেস হয় ৰিসোৰ্সেস বিলাক লিভ কৰক আৰু নিজৰ ৰিসোৰ্সেস এক্সট্ৰেক্ট নকৰক কিন্তু নিজৰ কান্ট্ৰিখনৰ ইন্টাৰেষ্টৰ কাৰণে কিন্তু হে নেচাৰেল ৰিসোৰ্সেস বিলাক এক্সট্ৰেক্ট কৰা খুবে প্ৰয়োজন হৈ পৰিছে statehood without land if an island nation like eto Tuvalu or Kiribati is emerged যেহেতু তেওঁলোক আইল্যান্ড নেশন হয় এই কান্ট্রি কিখন ইমার্জ হৈ যোৱাটো বহুত ইমার্জ হৈ যাব পাৰে ইন ফিউচাৰ বহুত ইজি হয় যদি হে এনেকুৱা ধৰণে আমাৰ ক্লাইমেট চেঞ্জ হৈ থাকে does it ceases to be a state তেতিয়া কৈছে যে তাৰ মানে যদি টেৰিটৰিটোই নাথাকে তেন্তে হলে তেওঁলোকে ষ্টেট যেটো তেওঁলোকক ষ্টেটৰ মৰ্যাদা দিয়া হৈছে সেই মৰ্যাদাটো তেওঁলোকৰ পৰা আঁতৰি যাব নেকি কিয়নো আমি ইয়াতে কি পঢ়িলো এই মন্টেভিডিও কনভেনশনৰ কথা পঢ়িলো মন্টেভিডিও কনভেনশনত যেহেতু টেৰিটৰিটো লাগে এতিয়া গ্লোবাল ওয়াৰ্মিংৰ ফলত যদি তেওঁলোকৰ টেৰিটৰিটোই নাইকিয়া হৈ যায় তেওঁলোকক ষ্টেটহুডৰ পৰা তাৰ মানে তেওঁলোক নাইকিয়া হৈ যাব নেকি দা কাৰেন্ট ল সাজেষ্ট ইয়েস হেতুৱে মন্টেভিডিও কি কৈছে বাট মডাৰ্ন লিগেল থট ইজ শিফটিং টুৱাৰ্ডছ কিন্তু মডাৰ্ন যি লিগেল ল হয় এইবিলাক প্ৰিজাম্পশন অফ কন্টিনিউটি যে কন্টিনিউ কৰিব লাগে এনেকুৱা ধৰণৰ নতুনকে এটা আইডিয়া আহিছে to prevent people from becoming stateless যেহেতু তেওঁলোক যি সকল তাৰ জনসাধাৰণ হয় তেওঁলোক stateless হৈ যাব যদিহে তেওঁলোকৰ কান্ট্ৰিটো টেৰিটৰি নোহোৱাৰ ফলত ষ্টেটৰ মৰ্যাদা যদি হেৰুৱায় মেৰিটাইম সিঙ্কিং ৰাইটস এটা কোষ্ট লাইন চেঞ্জ হয় মেৰিটাইম জোন কিহলৈকে আমি 200 নিউটিকেল মাইললৈকে এক্সক্লুসিভ ইকনমিক জোন বুলি কওঁ আৰ থ্ৰেটনিং যেহেতু তেওঁলোক যদি শ্ৰিংক হৈ গৈ আছে তেওঁলোকৰ কোষ্ট লাইনটো শ্ৰিংক হৈ যাব এটা এটা প্ৰবলেম হ'ব পাৰে স্মল ষ্টেটস আৰ পুশিং ফৰ ফিক্সড বেসলাইন তেওঁলোকে কিহলে গুৰুত্ব দিছে যে ফিক্স এটা বেসলাইন থাকক বা আগৰ যেটো বেসলাইন আছিল তাতে তেওঁলোকে যাতে হেতু মতে তেওঁলোকে মানি চলি থাকিব পাৰে কিয়নো যদিহে তেওঁলোকে তেনেকুৱা নহয় তেওঁলোকৰ ফিশিং গ্ৰাউণ্ড মিনাৰেল ৰাইটস এইবিলাক হেৰুৱাব পাৰে ক্লাইমেট ৰিফিউজি গেপ এটা থাকিলে দেয়াৰ ইজ নো লিগেল হোম ফৰ পিপল ডিসপ্লেসড বাই সি লেভেল ৰাইজ এটা ক্লাইমেটৰ প্ৰবলেমৰ কাৰণে
যেতিয়া পিপল ডিসপ্লেস হয় তাক এড্ৰেছ কৰিবৰ কাৰণে কোনো লিগেল ল নাই they are not refugees by 1951 definition 1951 ৰ যেটো ডেফিনেশন হয় তেওঁলোকক ৰিফিউজি বুলি একসেপ্ট কৰা নাই ৰিফিউজি যদি যুদ্ধত হোক বা কিবা যদি এট্ৰচিটিছৰ ফলত কোনোবা পলাই গৈছে তেতিয়া ৰিফিউজি ধৰে কিন্তু যে এনভায়ৰনমেন্টৰ প্ৰবলেমৰ ফলত যে কোনোবাই ডিসপ্লেস হৈছে তেওঁলোকক ৰিফিউজি বুলি 1951 ত যি কনভেনশন হয় তাত নধৰে লিভিং দেম ইন এ লিগেল ভেকাম সেই কথাষাৰে 18 জনে ইয়াতে উল্লেখ কৰিছে এতিয়া হিষ্টৰিক্যালি যদি চাও 1930 ৰ পৰা 60 ভিতৰত ডিকলোনাইজেশনত কি হৈছিলে যি পিএছএনআৰ ইমাৰ্জ এজ এ টুল ফৰ নিউলি ইন্ডিপেন্ডেন্ট নেশন এটা নতুন নতুন যি নেশন আছিল তেওঁলোকে নিজৰ যি ৰিসোৰ্স আছিল তাকে এক্সট্ৰাক্ট কৰি ইকোনমিক্যালি গ্ৰো হৈছিল যেনেকৈ অয়েল মিনাৰেলছ ফ্ৰম কলোনিয়েল পাৱাৰ 30 ৰ পৰা 60 1980 ৰ পৰা 90 ভিতৰত সাইন্টিফিক এটা এৱেকনিং আহিলে সো 1992 ত আমাৰ ৰিও ডি জেনেৰো কনভেনশন যিখন সামিট হয় সেই সামিটখন হল ঠিক তেনেদৰে UNFCCC কি ফোকাস কৰিলে গ্লোবেল ওয়াৰ্মিং বাঢ়িছে গতিকে কমন বাট ডিফাৰেন্সিয়েটেড ৰেসপন্সিবিলিটিটো গুৰুত্ব দিব ধৰিলে এতিয়া পেৰিছ এগ্ৰিমেন্ট 2015 ত আহিলে এগ্ৰি কৰিলে ওয়াৰ্ল্ডে 1.5 ডিগ্ৰী সেলসিয়াস টাৰ্গেট টু যেটো এফেক্টিভলি পুট ডেডলাইন অন দা ইউজ অফ ফসিল ফিউল এটা ফসিল ফিউল ইউজ কৰিব যদি নোৱাৰে ডেভেলপিং যি কান্ট্ৰি হয় আন্ডাৰ ডেভেলপ যি কান্ট্ৰি হয় তেওঁলোকৰ কাৰণে প্ৰবলেম হৈ যায় প্ৰেজেন্ট ডে যদি চাও পেসিফিক আইল্যান্ড নেশনস are now leading to legal revolution seeking advisory opinions from international court of justice যেহেতু আইল্যান্ড নেশন হয় তেওঁলোক ডুবি তেওঁলোকৰ অকনমান তেওঁলোকৰ জিওগ্ৰাফিটো কি হৈছে তেওঁলোকৰ কমি কমি গৈ আছে গতিকে তেওঁলোকে ইন্টাৰনেশনাল কোৰ্ট অফ জাস্টিসৰ পৰা কি বিচাৰিছে এডভাইস বিচাৰিছে ডিফাইন অব্লিগেশন অফ ষ্টেটস ৰিগাৰ্ডিং ক্লাইমেট চেঞ্জ সোশিয়াল ডাইমেনশনত ক্লাইমেট চেঞ্জৰ ফলত ডিসপ্লেসমেন্ট হ'ব পাৰে তেওঁলোকৰ লোকসকলৰ কি হ'ব পাৰে লগতে ল্যাঙ্গুৱেজটো হেৰাব পাৰে কোনবা এটা কমিউনিটি কালচাৰেল কন্টিনিউটি নাইকিয়া হৈ যাব পাৰে ঠিক তেনেদৰে পলিটিক্যাল ডাইমেনশনত স্টেটহুড কোৱেশ্চনছ আফটাৰ ৰিপ্ৰেজেন্টেশন ইন ইউনাইটেড নেশন ভোটিং ৰাইটস ট্ৰিটি পাৰ্টিসিপেশন ডিপ্লোমেটিক নেগোসিয়েশন হ'ব পাৰে ডোমেষ্টিক পলিটিক্স around economic development versus climate obligation এটা কোনটোত গুৰুত্ব দিব ইকোনমিক ডেভেলপমেন্ট কৰিব নে ক্লাইমেটৰ যি গ্লোবালি অব্লিগেশন আছে তাত গুৰুত্ব দিব ঠিক তেনেদৰে স্মল আইল্যান্ড ষ্টেট গেইন মৰেল অথৰিটি বাট ৰিমেইন ষ্ট্ৰাকচাৰালি ভালনেৰেবল তেওঁলোকে মৰেল অথৰিটি এটা গেইন কৰিছে কিন্তু ষ্ট্ৰাকচাৰালি তেওঁলোকৰ যি প্ৰবলেম আছে তাৰ পৰাটো তেওঁলোকে ভালনাৰেবিলিটি এটা আহিছে legally যদি চাও need to reconcile PSNR with climate obligation আৰু principles such as no harm common concept আৰু human rights এই বস্তুবোৰৰ লগত reconcile কৰিব লাগিব এতিয়া ঠিক তেনেদৰে আমাৰ ইন্টাৰনেশনাল ক্লাইমেট ৰিস্ক আৰু ট্ৰান্সবাউন্ডাৰী এতিয়া ক্লাইমেট ৰিস্কটো অকল নিজৰ এখন দেশৰ ভিতৰতে নাথাকে প্ৰত্যেকখন কান্ট্ৰি লৈ গুচি যাব পাৰে কিয়নো ই ট্ৰান্সবাউন্ডাৰী হয় কোনোবা এখন কান্ট্ৰিত যদি ক্লাইমেটৰ ফলত কিবা এটা প্ৰভাৱ পৰে বাকি ওচৰ-পাজৰ কান্ট্ৰিত বা বেলেগ কান্ট্ৰিত পৰাটো কোনো ডাঙৰ কথা নহয় ইউনিটাৰেল এপ্ৰোচেছ আৰ ইনএডিকুৱেট গতিকে সকলোৱে লগ লাগি এটা কোঅৰ্ডিনেটেড ৱেত কাম কৰিলেহে ইয়াক ক্লাইমেট যেটো চেঞ্জ হয় তাক আমি এড্ৰেছ কৰিব পাৰিম ঠিক তেনেদৰে ইকোনমিক ডাইমেনশনত যদি চাও ফসিল ফিউল ফেজ ডাউন এফেক্ট ৰেভিনিউ এতিয়া ফসিল ফিউল যদি কমপ্লিটলি অটৰাই দিয়া হয় তেতিয়া ৰেভিনিউত ইম্পেক্ট কৰিব এক্সপোৰ্ট আৰ্নিংত ইম্পেক্ট কৰিব আৰু এমপ্লয়মেন্টত ৰিস্ক অফ ষ্ট্ৰেন্ডেড এছেটছ এতিয়া কান্ট্ৰি বিলাকৰ যি ডেভেলপিং কান্ট্ৰি হয় নতুনকৈ যি ডেভেলপ কৰিব লৈছে তেওঁলোকৰ কিন্তু ইকোনমিক ইম্পেক্ট কৰিব ইয়াতে এনসিআৰটি কি চেপ্টাৰ লগত জড়িত তাক মেনশন কৰা আছে লগতে ইউপিএসসি সিলেবাসটো ইয়াতে ইয়াৰ সলিউশনটো হৈছে নৰমেটিভ প্ৰিন্সিপাল ফাৰ্ম ক্লাইমেট জাস্টিস কমন বাট ডিফাৰেন্সিয়েট ৰেসপন্সিবিলিটিজ হিউম্যান ৰাইটস এইবিলাকৰ ওপৰত এতিয়া ভালকৈ কাম কৰিব লাগিব লিগেলি ৰিফৰ্ম লৈ আহিব লাগিব ৰিইন্টাৰপ্ৰিটেশন কৰিব লাগিব ফিক্স কৰিব লাগিব মেৰিটাইম বেসলাইনটো ঠিক তেনেদৰে ট্ৰিটিবিলাকক ইনোভেশন কৰিব লাগিব এক্সপ্লোৰ নেগোসিয়েশনছ অফ দা ফসিল ফুয়েল নন প্ৰলিফাৰেশন ট্ৰিটি এইবিলাক এক্সপ্লোৰ কৰিব লাগিব ডিফাৰেন্সিয়েল ফেজ আউট টাইমলাইন দিব লাগিব যে সবৰ কাৰণে ডিফাৰেন্ট হক যাতে মিনিমাম প্ৰটেকশন ষ্টেণ্ডাৰ্ড এটা ৰাখিব লাগিব যিসকল বেছি ভালনাৰেবল হয় institutional mechanism use COPs to adopt soft law decision guiding state practice on baseline statehood and climate migration ইয়াতে UPSC PYQ দিয়া আছে এতিয়া আহিছো আমাৰ হেখৰটো আৰ্টিকেলটো লৈ হেখৰ আৰ্টিকেল সিকিউৰিং ইণ্ডিয়া সাইবাৰ ফ্ৰন্টলাইন কি ধৰণে সাইবাৰ সিকিউৰিটি বা সাইবাৰ থ্ৰেটটো কেনেকুৱা ধৰণে বাঢ়ি গৈ আছে আৰু তাক কেনেকে আমি এড্ৰেছ কৰিব পাৰো সেই কথাখাৰ 18 জনে মেনশন কৰিছে গ্ৰে জোন কনফ্লিক্ট এতিয়া এনেকুৱা এটা সিচুৱেশনটো হয় যত ফল বিটুইন ট্ৰেডিশনাল ডেফিনেশন অফ পিস আৰু ওয়াৰ
পিচ আৰু ৱাৰৰ মাজত যিটো থাকে যে ৱাৰো নহয় পিচো নহয় হেতুকে গ্ৰে জোন কনফ্লিক্ট বুলি কোৱা হয় ইট ইনভলভ coercive action cyber attacks disinformation that stayed below threshold of open military conflict ইয়াতে open military conflict নহয় information warfare strategic use of information to gain a competitive advantage over an opponent এতিয়া information to আগতো আৰ্টিকলত আছে যে কি ধৰণে ডেটা বিলাক আমাৰ নতুন অইল হয় ঠিক তেনেদৰে ইনফৰমেশন বিলাকো ইমানে পাৱাৰফুল যে কোনবা কম্পিটিশনত নামিবৰ কাৰণে কোনবা এখন কান্ট্ৰি বা কোনবা এটা যেতিয়া গেইন কৰে তেতিয়া হলে এডভান্টেজ হৈ পৰে কম্পিটিশন এটাত ঠিক তেনেদৰে ক্ৰিটিকেল ইনফৰমেশন ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কাক কোৱা হৈছে ডিজিটেল এছেট হুজ ডিষ্ট্ৰাকশন উড হেভ ডেলিভাৰেটিং ইম্পেক্ট অন নেশ্যনেল সিকিউৰিটি ঠিক তেনেদৰে নেশ্যনেল সিকিউৰিটি কাউন্সিল সেক্ৰেটাৰিয়েট আৰু CERT আৰু ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি ৰেছপন্স টিম নেশ্যনেল নডেল এজেন্সি ফৰ ৰেছপন্ডিং টু কম্পিউটাৰ সিকিউৰিটি ইনচিডেন্ট এতিয়া সাইবাৰ সিকিউৰিটি যদি কিবা ইনচিডেন্ট হয় তেতিয়া কোনে এড্ৰেছ কৰিব এই CERT ইনে কৰিব ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি ৰেছপন্স টিম এতিয়া ইয়াৰ মেইন আৰ্গুমেন্টটো কি হৈছে Cyber and information warfare have blurred the lines between peacetime and wartime. কিয়নো এতিয়া সাইবাৰ আৰু ইনফৰমেশন ওয়াৰফেয়াৰটো এনেকুৱা হয় তাক আমি একুতে ধৰিব নোৱাৰো যে কি হৈ আছে একচুয়ালি কিয়নো ফ্ৰন্টেল আমাৰ একো যুদ্ধ নহয় necessitated a fundamental shift in how India coordinates its national defense. এতিয়া এনেকুৱা ইম্পৰ্টেন্ট হৈ গৈছে যে নেশ্যনেল ডিফেন্সটো এইকিটাও এড্ৰেছ কৰিব পাৰিব লাগিব আমি ইনফৰমেশন ওয়াৰফেয়াৰ আৰু সাইবাৰ যি ওয়াৰফেয়াৰ হয় তাকো আমি এড্ৰেছ কৰিব পাৰিব লাগিব The shift in conflict nature. কৈছে যে shift to কেনেকুৱা হয় conflict হয় in nature. Conflict is no longer episodic. Border skirmish অকল conflict এতিয়া নহয় border যুদ্ধ কৰাটোৱে conflict নহয় but continuously হৈ থাকে এটাৰ পিছত এটা হ'ব পাৰে কিয়নো ইয়াতে মুখৰ আগত আহি যুদ্ধ কৰিব নালাগে ডিজিটেল টুলস allow for persistent operation data low cost কিয়নো বহুত বেছি কষ্ট নালাগে ড্ৰোনে দিও কৰি দিব পাৰে বা কোনোবা কৰবাত বহি পানি সাইবাৰ হেক কৰি ল'ব পাৰে but have high cumulative impact কিন্তু ইয়াৰ ফলত impact বহুত বেছি disaster বা devastated হ'ব পাৰে international precedents এতিয়া ঠিক তেনেদৰে private sector as a strategic actor unlike traditional warfare where state owns the tanks and plans the battlefield of the cyber world is owned by private companies এটা battlefield to কি হয় ইয়াতে problem to এটোই হৈছে পুৰণা যেটো conventional way of war হয় তাতে ষ্টেটৰ ওচৰতে থাকে মেইনলি পাৱাৰ ট্যাঙ্কস থাকিব প্লেনস থাকিব ব্যাটলফিল্ডটো কিন্তু বৰ্তমান সাইবাৰ ওয়াৰ্ল্ডত কোনো কাৰ ওচৰত আছে প্ৰাইভেট কোম্পানিজ therefore they must be treated as partner not just vendors তেওঁলোকক গতিকে প্ৰাইভেট সেক্টৰটো লগত ৰখাটো পাৰ্টনাৰ হিচাপে বহুত ইম্পৰ্টেন্ট হৈ পৰে মিলিটাৰী গেপ ইন সিভিলিয়ান ডিফেন্স India has updated its allocation of business rule to clarify rules for MeitY, Ministry of Home Affairs, and the military role in domestic cyber defense remain undefined. এতিয়া এনেকুৱা ধৰণৰ এটেক বিলাকৰ পৰা নিজকে ৰাখিব বচাই ৰাখিবৰ কাৰণে ডমেষ্টিক সাইবাৰ ডিফেন্সটো এতিয়া আনডিফাইন্ড হৈ আছে কিন্তু আপডেট কৰিব লাগিব আমাক কিহক ইন্ডিয়া আপডেট কৰিছে অলৰেডি এলোকেশন অফ বিজনেস ৰুলস টু ক্লিয়াৰিফাই ৰুলস কাৰ ক্লিয়াৰিফাই কৰিছে ৰুলসবোৰ এই যে বিজনেস ৰুলসটো আপডেট কৰিছে তাৰ দ্বাৰা সবৰে যাতে মিনিষ্ট্ৰি অফ ইনফৰমেশন টেকনলজিৰ যাতে ৰোলটো কেনেকুৱা হ'ব লাগে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ ৰোল কেনেকুৱা হ'ব লাগে এই সকলোবিলাক বস্তু কি হয় কৰিছে সবকে ৰোলটো ক্লিয়াৰিফাই কৰি দিছে ইন্টাৰনেশ্যনেল প্ৰেসিডেন্ট যদি চাওঁ আৰ্টিকল পইণ্ট দ্যাট US Cyber Command and Israel Defense Forces as models where military has a proactive integrated role in civilian cyber protection. It is civilian cyber protection of USA আৰু ইজৰাইলৰ ডিফেন্স ফৰ্চেছটোৱে এনেকুৱা এটা মডেল হয় proactive role play তেওঁলোকে কৰে historically যদি চাওঁ প্ৰি 2000 ৰ আগত cyber security was seen as a minor IT issue কাৰণ তেতিয়া ইমান ডেভেলপ হোৱা নাছিল 2013 ত নেশ্যনেল সাইবাৰ সিকিউৰিটি পলিচি আহিলে গ্লোবাল ৰেগুলেশন এবাউট সাৰ্ভেইলেন্স এণ্ড গ্ৰোইং থ্ৰেট অফ ডেটা ব্ৰিচেছ যে হয় বা ডেটাটো কিমান ইম্পৰ্টেন্ট তাৰ ওপৰত গুৰুত্ব দি নেশ্যনেল সাইবাৰ সিকিউৰিটি পলিচি অনা হ'ল ঠিক তেনেদৰে কসমছ বুক হেষ্ট আমি দেখিলো 2018 ত $13 million lost হল signal the era of high stake financial cyber crime এটো কোট কেতিয়া দেখিলো 2018 ত দেখিলো কসমছ বেংক হাইষ্টটো ঠিক তেনেদৰে 19 ত 21 ৰ ভিতৰত এলিক malware implants in Indian power plants ঠিক তেনেদৰে ports showed that cyber threats were moving from data theft to physical disruption কৰিব ললে এটো ইন্ডিয়াৰ 2024 ত amendment কৰা হল allocation of business rule to official designated the
এইটো সবৰে এটা নডেল বডি হয় ষ্ট্ৰেটেজিক অভাৰসাইটৰ কাৰণে এই প্ৰবলেমটোৰ যদি আমি এতিয়া সলিউশনটো চাওঁ ইয়াতে এনসিইআৰটি চেপ্টাৰটো দিয়া আছে লগতে ইউপিএসসি সিলেবাসটো ইয়াৰে সলিউশনটো যদি চাওঁ কি কয় ষ্ট্ৰেংথেনিং ইনষ্টিটিউচনেল আৰ্কিটেকচাৰ প্ৰত্যেকটো ইনষ্টিটিউচনক তেওঁলোকৰ নিজৰ নিজৰ ডিউটিটো তাত বুজাই দিব লাগিব বা তেওঁলোকক কোডিফাই কৰি দিব লাগিব সিভিল মিলিটাৰী সেন্টাৰ ষ্টেট ফিউজন সিভিল আৰু মিলিটাৰী সেন্টাৰ আৰু ষ্টেট সেই সকলোবিলাক সিভিলিয়ান পাৰপজ মিলিটাৰী পাৰপজ নহয় বৰ্তমান ফিউজন কৰি ৰাখিব লাগিব ইভেন সেন্টাৰ ষ্টেটৰ ৰোলটো তাতে ইম্পৰ্টেণ্ট প্লে কৰিব লিগেল আৰু ৰেগুলেটৰী আমি ৰিফৰ্ম কৰিব লাগিব আইটি এক্টখনক আপডেট কৰিব লাগিব ডেটা প্ৰটেকশ্যন ফ্ৰেমৱৰ্কটো আনিব লাগিব ঠিক তেনেদৰে কেপাচিটি বিল্ডিং আৰু হিউমেন ৰিচোৰ্চ ডেডিকেটেড চাইবাৰ গেডাৰিং ডিফেন্সত এতিয়া আমাক চাইবাৰত এক্সপাৰ্ট মানুহৰ প্ৰয়োজন হৈ পৰিছে টেকনলজিকেল সেলফ ৰিলায়েন্স প্ৰমোট কৰিব লাগিব ইণ্ডিজিনাছ ডেভেলপমেণ্ট অফ সিকিউৰ হাৰ্ডৱেৰ গতিকে মেইন কথাটো এতিয়া কি হ'ব আমাৰ যে আত্মনিৰ্ভৰ ভাৰত প্ৰত্যেকটো বস্তুতে আমি ইণ্ডিজেনাইজেশ্যন কৰিব লাগিব আৰু সিনক্ৰনাইজ কৰিব লাগিব লিগেল আৰু ৰেগুলেটৰী ফ্ৰেমৱৰ্কছ লগতে সেন্টাৰ আৰু ষ্টেটে একেলগ হৈ কাম কৰিব লাগিব আৰু সিভিল আৰু মিলিটাৰী পাৰপজ এক্সট্ৰাকে নহয় একেলগে কোঅৰ্ডিনেট ৱেত আমি এড্ৰেছ কৰিব লাগিব এই যি চাইবাৰ থ্ৰেট হয় তাৰ পৰা নিজকে প্ৰটেক্ট কৰিবৰ কাৰণে এতিয়া PYQ আছে UPSC ইয়াতে আজিলৈ আমাৰ এডিটৰিয়েল এনালাইচিছ ইমানেই আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ